নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মখনৰ সম্পৰ্কত। ইতিমধ্যে আপোনালোক বহুতেই এই সম্পৰ্কত যথেষ্টখিনি কমেণ্ট কৰিছে। সেই কমেণ্টসমূহৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথম কথা হ'ল আপোনালোকে ফৰ্মখন ফিল আপ কৰিবলৈ যিমান চিন্তা কৰিছে সিমান চিন্তা নকৰিলেও হ'ব। যিহেতু এই ফৰ্মখনত যিকেইটা কথা সুধিছে সেইকেইটা আপোনালোকে পোনপটীয়াকৈ লিখক আৰু যিখিনি আপোনালোকৰ নহয় মানে ধৰি লওক কন্যা সন্তানৰ ক্ষেত্ৰত যিকেইটা প্ৰশ্ন আছে বা ৩-৪টা সন্তানৰ ক্ষেত্ৰত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ সকলোৱে যিহেতু দিব নালাগে। যিসকল অবিবাহিতা তেখেতসকলৰ সন্তানৰ কথা নাহে, ঠিক তেনেকৈ যিসকলৰ কন্যা সন্তান নায়েই বা যিসকলৰ সন্তান এতিয়া নহয়েই, যিহেতু আত্মসহায়ক গোটত 50 বছৰৰ ওপৰৰ মহিলাও আছে, এতিয়া সেইসকল মহিলাই সন্তান ভৱিষ্যতে 3টাতকৈ বেছি নহয় বুলি চুক্তি দিবলগীয়া কিবা কথা আছে জানো? গতিকে আপোনালোকে আজি ভিডিঅ'টোত এই কথাকেইটা চাওক। কোনে কোনে সংকল্প পত্ৰত চহী কৰিব, তাৰ উপৰিও কেইটামান ইয়াত দফা আছে, কোনকেইটা দফা আপোনালোকে কিছুমানে পূৰণ নকৰিলেও হ'ব, সেই সম্পৰ্কে সম্পূৰ্ণ তথ্যখিনি আজি ভিডিঅ'টোত আপোনালোকে চাই লওক। ফৰ্মখনৰ দ্বিতীয় পৃষ্ঠাত আপোনালোকে চাওক, সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, ইয়াত যিহেতু প্ৰযোজ্য হয় বুলি কৈছে, যিসকল অবিবাহিতা সেইসকলে কি দিব? সেইসকলে ইয়াত সন্তানৰ সংখ্যাত 0 লিখিব আৰু যিসকলৰ ইতিমধ্যে সন্তান নাই সেইসকলেও 0 লিখিব। নেক্সট আহিলে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা। এতিয়া এইটো চাওক, যদি আপোনালোকৰ কন্যা সন্তান নাই তেতিয়াহ'লে আপোনালোকে ইয়াত কিবা ভৰাব লাগিব জানো? ইয়াতো দিছে যে যদি প্ৰযোজ্য হয়, মানে কন্যা সন্তান থাকিলেহে এইটো দফা আপুনি লিখিব লাগে, নহ'লে আপোনালোকে এইবিলাক নট এপ্লিকেবল লিখিব পাৰে, এনে লিখিব পাৰে বা আপোনালোকে কটা চিনো দি থ'ব পাৰে বা একো নিদিলেও আপোনালোকক এইবিলাকত ভুল ধৰিব নোৱাৰে। নেক্সট চাওক, বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে নাই? এতিয়া আপোনাৰ কন্যা সন্তান নায়েই, গতিকে আপুনি এই ক্ষেত্ৰত কিবা লিখিব লাগে বুলি আমি নাভাবোঁ, মানে হয় নহয় এই দুইটা প্ৰশ্ন আপোনালোকক সেইসকলৰ বাবে এই দুইটা প্ৰশ্ন যিসকল অবিবাহিতা বা যিসকলৰ কন্যা সন্তান নাই তেওঁলোকৰ বাবে প্ৰযোজ্যই নহয়। যদি প্ৰযোজ্য হয় শব্দটো আছে, আপোনালোকে মন কৰিব। গতিকে এইবিলাকত চিন্তা কৰিবলগীয়া একো নাই। 3টা প্ৰশ্ন 17, 18, 19 এই প্ৰশ্নকেইটা কিছুমান মহিলাই এৰাই চলিব পাৰিব, মানে যিসকল অবিবাহিতা যিসকল কন্যা সন্তানৰ মাতৃ নহয় সেইসকলে এই প্ৰশ্নকেইটাৰ উত্তৰ একো নিলিখিলেও হ'ব, তাত আপোনালোকে কটা চিন দি থৈ দিবও পাৰে। নেক্সট সংকল্প পত্ৰ 1খন চাওক। সংকল্প পত্ৰ 1খনত কি কৈছে? যিহেতু এই গোটেই সংকল্প পত্ৰখনৰ মূল কথাটোৱে হৈছে কন্যা সন্তানক লৈ, আৰু ইয়াত যিহেতু মই এগৰাকী কন্যা সন্তানৰ মাতৃ, প্ৰথমটো আছেই, দ্বিতীয়টোত চাওক অপশ্যনটো চাওক, মোৰ কন্যা সন্তানৰ বৰ্তমান বিদ্যালয়ত, নেক্সট আহিলে ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে। অৰ্থাৎ আপোনালোকে ইয়াত কি কৰিব, যিসকল অবিবাহিতা যিসকলৰ সন্তান জন্ম দিয়াৰ বয়স ইতিমধ্যে নাই সেইসকলে এই সংকল্প পত্ৰখন দিবলগীয়া বুলি আমি নাভাবোঁ। গতিকে ইয়াত তেওঁলোকে চহী কৰাৰ কোনো অৰ্থ নাই। যিসকলৰ কন্যা সন্তান আছে, যিসকলে ইতিমধ্যে বিবাহিত কিন্তু তেওঁলোকৰ ধৰি লওক কন্যা সন্তান যদি জন্ম হয়, সেই কথাটো 3 নম্বৰ যিটো অপশ্যন আছে, মানে ভৱিষ্যতে মোৰ কন্যা সন্তান জন্ম হ'লে 3 বছৰ বয়সত মই তাইক অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰিম। সেই বিবাহিতাসকলে সেই যিসকলৰ সন্তান জন্ম হ'ব বা হোৱাৰ চান্স আছে সেইসকলে এই সংকল্প পত্ৰখনত চহী কৰিব পাৰে। গতিকে আপোনালোকে এই সংকল্প পত্ৰবোৰত যে চবেই চহী কৰিব লাগিব সেই কথাটো কিন্তু নহয়। আৰু দ্বিতীয় সংকল্প পত্ৰখন চাওক, ইয়াত আছে যে মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। এতিয়া যিসকল সাধাৰণ শ্ৰেণীৰ পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা আছে তেখেতসকল যদি বিবাহিতা তেতিয়া তেখেতসকলে এইখনত চহী কৰিব লাগিব, কিন্তু যিসকল বিবাহিতা নহয় তেওঁলোকে এই সংকল্প পত্ৰখন দিয়াৰ কিবা অৰ্থ আছে জানো? গতিকে তেওঁলোকে এই চহী নকৰিলেও হ'ব, যিহেতু সংকল্প পত্ৰখন সেইসকলৰ বাবেহে যিসকল বিবাহিতা, যিসকলৰ সন্তান জন্ম দিয়াৰ ক্ষমতা আছে, মানে যিসকলৰ বয়স আছে সেইসকলেহে এইখন সংকল্প পত্ৰত চহী কৰিব লাগে। গতিকে এই সংকল্প পত্ৰ দুখন সকলোৰে বাবে নহয়। গতিকে আপোনালোকে ইয়াত চিন্তা কৰিবলগীয়া একো কথা নাই। যিসকল এই গাইডলাইনছৰ ভিতৰত পৰিছে তেখেতসকলে সংকল্প পত্ৰত চহী কৰিব, যিসকল নাই পৰা তেখেতসকলে চহী নকৰিব, মানে অবিবাহিতা বা বয়সস্থ মহিলাসকলে ইয়াত চহী কৰিব, ইয়াত চহী কৰিব নালাগে। এই সম্পৰ্কত মই এইটো বাবেই আলোচনা কৰিলোঁ যিহেতু আপোনালোক বহুতেই এই সম্পৰ্কত কমেণ্ট কৰিছিলে
আৰু সেইবাবে মই এইখিনি কথা আলোচনা কৰিছোঁ। ফৰ্মখন শুদ্ধকৈ পূৰাব। বিশেষভাৱে বেংকৰ যিটো এড্ৰেছ মানে বেংক আপোনালোকৰ একাউণ্ট নাম্বাৰ, ফোন নাম্বাৰ এইবোৰ দিওঁতে যাতে ভুল নহয়, MIS কোড এইখিনি আপোনালোকে সাৱধানে কৰক। আৰু পৰৱৰ্তী যিখিনি কৰিবলৈ দিছে সেইখিনিও কৰক, ফটো দিয়ক। ফৰ্মখনৰ সম্পৰ্কত যিবিলাক ইতিমধ্যে ওলাই আছে যে এইটো হ'লে নহ'ব, সেইটো হ'ব লাগিব, এই কথাখিনি কিন্তু ইমান যুক্তিসন্মত নহয়। মানে লাখ লাখ মহিলাৰ ফৰ্মসমূহ কালেকশ্যন কৰা হ'ব আৰু সময়ত আপোনালোকৰ 10,000 টকা একাউণ্টত নিশ্চিতভাৱে সোমাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিবলগীয়া ইমান বিশেষ নাই। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ আপোনালোকে দিয়া কমেণ্টৰ ওপৰত ভিত্তি কৰি। আজিলৈ ইমানেই, ধন্যবাদ।